আপুনি অইলাখত কৰিছে, অইলাখত থাকিছে, দিন খাই দিন দেখিছে, ৰাতি খাই ৰাতি আহিছে। আপুনি য'তে আছে তৰে পৰা আশীৰ্বাদ কৰক, আমাৰ সোণোৱাল সমাজৰ লগতে চাৰিমুখী জীৱৰ যেন নিষ্ঠাৰ হওক, ইয়াকে কামনা কৰি আপোনাৰ চৰণত সেৱাভাগে অৰ্পণ কৰিছে। আমাৰ সোণোৱালসকলৰ আদি পুৰুষ, আমাৰ সোণোৱালসকলৰ আদি দেৱতা সেইজনে হ'ল আমাৰ গজাই গৰু। আমি গজাই গৰুক যুগে যুগে আমাৰ যিসকল পূৰ্বপুৰুষ আছিল, পূৰ্বপুৰুষসকলে আমাৰ গজাই গৰুক এনেধৰণে মানি আহিছোঁ। আমি গজায়ে আমাৰ হ'ল আৰাধ্য দেৱতা, গজায়ে হ'ল আমাৰ সৃষ্টিকৰ্তা। আমি গজায়কে আমি পালন কৰোঁ। গতিকে আমাৰ আৰাধ্য দেৱতা, মূল দেৱতাই হ'ল সোণোৱালসকলৰ গজাই গৰু। গতিকে আমি আজিৰ দিনটোত অসমৰ বিভিন্ন ঠাইভেদে এই গজাই সবাহখনি উদযাপন কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত জেঠ মাহতে উদযাপন কৰে, কিন্তু বিভিন্ন ঠাইভেদে দিন বাৰৰ কোনো সঠিক দিন নাথাকে। কিন্তু আমাৰ ঔফুলীয়া গাঁৱত জেঠ মাহৰ প্ৰথম সোমবাৰ দিনটোতে আমি এই গজাই গৰুক সবাহভাগী আমি উদযাপন কৰোঁ। আৰু আমি আশা কৰোঁ যে গজাই গৰুৱে আমাৰ গাঁওখনৰ, আমাৰ এলেকাটোৰ, অঞ্চলৰ যিমানখিনি আমাৰ মানুহকে আদি কৰি যিমান সংখ্যক আমাৰ কীট পতংগৰ পৰা আদি চাৰিমুঠি জীৱ আছে, উৰণ গজন ভ্ৰমণ, এই উৰণ গজন ভ্ৰমণ আটাইখিনি জীৱকে যাতে পৰিত্ৰাণ কৰে, সেইখিনিকে আমি আশা ৰাখি গাঁৱৰ অপায় অমংগল যাতে দূৰ হয়, এইখিনিকে আশা কৰি আমি গজাই গৰুক আমি আজিৰ দিনটোতে আমি উদযাপন কৰোঁ। গজাই গৰুৰ চৰণত আমি এভাগে সেৱা প্ৰাৰ্থনা জনাওঁ। এইখিনি আমি যুগে যুগে পূৰ্বতেও পাতিছিলোঁ আমাৰ সোণোৱালসকলে, বৰ্তমানেও আমি সোণোৱালসকলে পাতি আছোঁ। আৰু উত্তৰ পুৰুষসকলেও আমাৰ সোণোৱালসকলে যাতে গজাই ডাঙৰীয়াক যাতে আমাৰ সোণোৱালসকলে এনেধৰণে পালন কৰি যায়, তেখেতকে যাতে নিজৰ প্ৰভু হিচাপে জ্ঞান কৰি যাতে আমাৰ সোণোৱালসকলে তেখেতকে মান কৰে, এইখিনিকে আমি কামনা কৰি আৰু আমাৰ সোণোৱাল ৰাইজক আৰু লগতে চাৰিমুঠি জীৱক, উৰণ গজন ভ্ৰমণ সকলোকে যাতে চাৰিমুঠি জীৱক পৰিত্ৰাণ কৰে, এইখিনিকে আশা কৰি আমি আজি এই গজাই সভাখনি উদযাপন কৰোঁ।